নমস্কাৰ মই অনিৰ্বাণ পাঠক আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট প্ৰকৃততে কোন দিশে গৈছে অসমৰ বিজেপি অসমত বিজেপিৰ সাংগঠনিক ভেটি হসাকৈ মজবুত হৈ আছে নে কথাবোৰ যেন বুজি পাইছে ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতি দিলীপ শইকীয়াই দলৰ আভ্যন্তৰীণ পৰিৱেশত পৰিৱৰ্তন আনিব লাগিব নহলে বিপদ সমাগত হে এতিয়া যেন অলপ বেলেগ ধৰণেৰে আগবাঢ়িবলৈ চেষ্টা কৰিছে ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতিগৰাকী শনিবাৰে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা দলটোৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ কাষত দেখা গ'ল ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতি দিলীপ শইকীয়াক দীৰ্ঘকালৰ সাংসদ ৰাজেন গোহাঁইক সম্বৰ্ধনা জনালে শইকীয়াই জ্যেষ্ঠজনক সন্মান জনাইছে চাবলৈ গ'লে কথাটো কোনো ডাঙৰ কথা নহয় কিন্তু তাৰ মাজতো আছে কিছু মন কৰিবলগীয়া কথা কিছুদিনৰ আগলৈ এইগৰাকী ৰাজেন গোহাঁই আছিল ক্ষোভিত কেৱল ৰাজেন গোহাঁই নহয় আন কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ অসন্তুষ্টিৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল অভিযোগ আছিল অসম বিজেপিৰ প্ৰবীণ নেতাসকল আজি অৱহেলিত তেওঁলোক গুৰুত্বহীন পুৰণি আৰু ন বিজেপিৰ সংঘাতে তীব্ৰ ৰূপ পাইছিল কালি পৰহি কংগ্ৰেছ এৰি পদুম হাতত লোৱা নেতায়ো অতি কষ্টৰে বিজেপিক অসমত প্ৰতিষ্ঠা কৰা নেতাক সমালোচনা কৰিব পৰা হৈছিল যে দলটোৰ বাবে এটা অশনি সংকেত কঢ়িয়াই আনিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অৱহেলিত হোৱাৰ অভিযোগেৰে একাংশ বিজেপিৰ পুৰণি নেতাই এক প্ৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছিল কিন্তু সেই পৰিৱেশ উপশম ঘটোৱাৰ যেন চেষ্টা কৰা দেখা গ'ল নতুন সভাপতি দিলীপ শইকীয়াক ৰাজেন গোহাঁইক এইদৰে সন্মান প্ৰদৰ্শন তাৰেই এক উদাহৰণ বুলিব পাৰি কেৱল দলৰ আভ্যন্তৰীণ বিষয়তে নহয় আন ক্ষেত্ৰতো অলপ যেন পৃথক হ'বলৈ চেষ্টা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক উদাহৰণ শেহতীয়াকৈ বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁইক লৈ কৰা তেওঁৰ এটা মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ গোহাঁইক উদ্দেশ্যি কেইবাবাৰো কটু মন্তব্য কৰিছে যি মন্তব্যক সৰ্বসাধাৰণ ৰাইজে সহজভাৱে ল'ব পৰা নাছিল এগৰাকী স্বনামধন্য ব্যক্তিক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কৰা তেনে মন্তব্য দলটোৰ কাৰণেও ক্ষতিকাৰক আৰু সেই কথা হয়তো অনুধাৱন কৰিছে দিলীপ শইকীয়াই গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে দিলীপ শইকীয়াৰ মন্তব্য শুনা গ'ল কিছু সুকীয়া আৰু গ্ৰহণযোগ্য আচলতে হীৰেন গোহাঁই ছাৰৰ উদ্যোগটোক তেখেতৰ চেষ্টাটো মই নেতিবাচক ক'ব বিচৰা নাই তেখেতৰ প্ৰয়াসটো ইতিবাচক প্ৰয়াস কিন্তু তেখেতৰ ইতিবাচক প্ৰয়াসত যিসকল লগত আছে তেওঁলোক ইতিবাচক নহয় গতিকে গোটেই নেতিবাচক শক্তিক লৈ ইতিবাচক চিন্তা নহয় একেদৰে সংবাদ মাধ্যমৰ ক্ষেত্ৰতো দিলীপ শইকীয়াৰ ভাষ্য শুনা গৈছে সুকীয়া সাধাৰণতে চৰকাৰৰ বিভিন্ন কাৰ্যৰ সমালোচনা কৰা সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীকে ধৰি একাংশ বিজেপি নেতাৰ নীতি শিক্ষা দিবলৈ চেষ্টা কৰা দেখা যায় কিন্তু ইয়াৰ বিপৰীতে দিলীপ শইকীয়াৰ মন্তব্য শুনা গৈছে অলপ বেলেগ দি ক্ৰছ কাৰেণ্টৰ আগত কৰা এক মন্তব্যতে ইয়াৰ প্ৰতিফলন ঘটিছে দি ক্ৰছ কাৰেণ্টত কি কৈছিল দিলীপ শইকীয়াই আমি এইখিনিতে আকৌ এবাৰ শুনাব বিচাৰিছোঁ গণতন্ত্ৰৰ এটা শক্তিশালী স্তম্ভ সংবাদ মাধ্যম আৰু সংবাদ মাধ্যমৰ পৰা আমি সদায় এইটো আশা কৰা অনুচিত যে সদায় আমাৰ পজিটিভ ষ্টৰি ওলাব কেতিয়াবা আমাৰ চকু খোল খোৱাৰ কাৰণে দুই এটা নিগেটিভ ষ্টৰিও ওলায় কিন্তু বেছি নিগেটিভ হ'লেও অলপ কেতিয়াবা মনটো বেছি বেয়া লাগে হয়তো অসম বিজেপিৰ নতুন সভাপতি দিলীপ শইকীয়াই কথাবোৰ বুজি উঠিছে বিগত দিনৰ ভুলবোৰ তেওঁ অনুধাৱন কৰিছে ক্ষোভ সংঘাত অসন্তুষ্টিৰ বিপৰীতে তেওঁ হয়তো এক সুস্থিৰতা অনাৰ চেষ্টা কৰিবলৈ আগবাঢ়িছে কাৰণ পৰিৱেশ এনেদৰে থাকিলে দলৰ সাংগঠনিক ভেটি থৰক বৰক হোৱাটো খাটাং একাংশৰ অহংকাৰ দমন নকৰিলে ৰাইজেও মনৰ পৰা দলটোক আঁতৰাই দিওঁতে বেছি সময় নালাগিব সেয়ে হয়তো যোৱা দিনবোৰৰ কিছু দিশৰ বিপৰীতে আগবাঢ়িবলৈ চেষ্টা কৰিছে দিলীপ শইকীয়াই অৱশ্যে তেওঁৰ এনে মনোভাৱ কিমান দিনলৈ এইদৰে দেখা যায় সেয়া সময়েহে ক'ব ধন্যবাদ